কণী ভাত ভাজি খাই গুচি গ'ল চোৰ মানুহৰ ঘৰত সোমাই সামগ্ৰী ভাতো খালে অমলেট খালে গৃহস্থলৈ থৈ গ'ল খুচুৰা পইচা চুৰ কৰিবলৈ আহি ৰাতি তেওঁলোকে এটা প্ৰীতি ভোজৰ সৰুকৈ আয়োজন কৰিলে আমলেট বনালে খালে সোণৰ আঙুঠি হীৰাৰ আঙুঠি চেইন নিয়া নাই কি সোণৰ ভিতৰত মোৰ 4ডাল চেইন আছিলে কাণফুলি দুযোৰ আৰু সৰু বেবীৰ কাণফুলি এযোৰ বেবীৰ চেইন এডাল আৰু হীৰাৰ আঙুঠি এটা আছিল আৰু দুটা এনে সোণৰ আঙুঠি অলমষ্ট 4টা সোণৰ কিন্তু এটা হীৰা আছিলে কেমেৰা ভাঙি হাৰ্ড ডিস্ক খুলি লৈ যাবলৈও নাপাহৰিলে চোৰে ৰেকৰ্ডিং মেচিনটো লৈ গ'ল কেমেৰা লৈ গ'ল গোটেইখিনি লৈ গ'ল সামগুৰিত ওলাইছে এইবাৰ অমলেট খোৱা চোৰ অকল অমলেটেই খোৱা নহয় ৰান্ধি বাঢ়ি উদৰ পুৰাই খালে প্ৰীতিভোজ চোৰো এনেকুৱা চোৰ নহয় সেইকেইটা মানুহৰ ঘৰত সোমাই সামগ্ৰী ভাতো খালে অমলেট খালে আৰু নাই কমেও আপোনাৰ শুই মেলি ৰাতিপুৱা একে আপোনাৰ চিচি কেমেৰা আছিলে চিচি কেমেৰা হাৰ্ড ডিস্কটো লৈ গুচি গৈছে চুৰ কৰি চোৰৰো এনেকুৱা উপায় এতিয়া উপায় নাই আৰু অসমখনতহে চোৰেই ৰাজত্ব কৰিছে চোৰৰ দেশ আৰু ইয়াত ঘৰৰ গৰাকীয়ে ঘৰত তলা মাৰি জীয়ৰীৰ ঘৰলৈ এৰাতি থাকিবলৈ গৈছিল সেই সুযোগতে চোৰে নিশা অমলেট আৰু ভাত দাইল ৰান্ধি পেট ভৰাই খাই কিছু সময় বিচনাত জিৰণি লৈ আৰামত প্ৰায় 12 লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ মূল্যৱান সামগ্ৰী লুটি নিয়ে আমলেট বনাই খাইছে অকণমান ৰাইচ আছিলে কেৰাহীত মই সেইটো পেলাব নহ'ল গুচি গ'লোঁ সেই ৰাইচখিনিৰ লগত আমলেট বনাই পেলাই খাইছে তেওঁলোকে চব বনাই হয় আকৌ গেছ আছিলে মোৰ 3টা চুলা এটা ইউজ কৰোঁ 2টা ওপৰত আৰু এটা গেছ নমাই আনি পেকিং কৰিছিলে নিব নোৱাৰিলে সম্ভৱ আজি নিব চাগে ৱাশ্বিং মেচিনত হাত দিছে তাৰপিছত টিভি ডাঙৰ টিভি মোৰ 52 ইঞ্চ ডাঙৰ সেইটো টিভিটো হাত দিছে আৰু হেৰিটো নিয়া নাই এচিটো নিয়া নাই কিন্তু কি কৰি থৈছে নাজানো আৰু এইটো সম্ভৱ আজি চাগে চান্স বিচাৰিছিলে কালি ৰাতি মই নাছিলোঁ মই চেলাইন ল'বলৈ ডক্টৰৰ ওচৰত গ'লোঁ ছোৱালী ঘৰত থাকিলোঁ ৰাতি আগে পিছে মই এনেকৈ যাওঁ থাকিলোঁ তাৰপিছত ক'ব নোৱাৰোঁ চুৰ হৈছে বুলি আবেলি সময়ত মই আকৌ চেলাইন ল'ব লাগে ঘৰলৈ আহিছোঁ কিবা এটা নিবলৈ তেতিয়া নিব আহোঁতে দেখিছোঁ গোটেই তলা চলা ভঙা চুৰ কৰি লৈ গ'ল কালি ৰাতি সোণৰ ভিতৰত মোৰ 4ডাল চেইন আছিলে কাণফুলি দুযোৰ আৰু সৰু বেবীৰ কাণফুলি এযোৰ বেবীৰ চেইন এডাল আৰু হীৰাৰ আঙুঠি এটা আছিল আৰু দুটা এনে সোণৰ আঙুঠি অলমষ্ট 4টা সোণৰ কিন্তু এটা হীৰা আছিলে আনকি চোৰে চুৰি কৰি যোৱাৰ সময়ত মহিলাগৰাকীৰ ঘৰত থকা চিচি কেমেৰাৰ হাৰ্ড ডিস্ক খুলি লৈ যাবলৈও নাপাহৰিলে CCTV কেমেৰা হাৰ্ড ডিস্ক পৰ্যন্ত তেওঁলোকে লৈ গৈছে গতিকে পুলিচ যিমানেই স্মাৰ্ট নহওক চোৰতকৈ স্মাৰ্ট হ'ব লাগিব এতিয়া প্ৰশাসন চোৰতকৈ স্মাৰ্ট হ'ব লাগে কাৰণ চোৰে এতিয়া ইমানেই স্মাৰ্ট হৈ পৰিছে যে ৰাতি এঘৰ মানুহৰ ঘৰত চুৰ কৰে ধুনীয়াকৈ শুৱে তাত ধুনীয়াকৈ প্ৰীতি ভোজ খায় হয় তাৰপিছত আকৌ স্মাৰ্ট যিটো আপোনাৰ CCTV কেমেৰা আজিকালি প্ৰতি ঘৰৰ মানুহতে CCTV কেমেৰা দেখা যায় হয় চোৰেও জানে যে হাৰ্ড ডিস্কত গোটেই বস্তুখিনি থাকে সেইটো কাৰণে হাৰ্ড ডিস্ক সহ গোটেই কেমেৰা সহ হাৰ্ড ডিস্ক সহ চব লৈ গুচি গৈছে পিছদিনা নিশা গৃহস্থ ঘৰলৈ আহোঁতে পোহৰলৈ আহে এই চুৰি কাণ্ডৰ ঘটনা লগে লগে সামগুৰি আৰক্ষীক খবৰ দিয়ে চোৰক বিচাৰি আৰক্ষীয়ে এতিয়া তৎপৰতাৰে চলাইছে অভিযান নিউজ ডেস্ক টাইম 8